হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ লাৰ্নেছ একাডেমীলৈ। তো আজিৰ ভিডিঅ'টোত আমি সাধাৰণ জ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। তো আহক আমি পলম নকৰি প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো। তো ইয়াত কৈছে who will become the 51st Chief Justice of India? অৰ্থাৎ ভাৰতৰ 51 সংখ্যক মুখ্য ন্যায়াধীশ কোন? তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব সঞ্জীৱ খান্না। অৰ্থাৎ সঞ্জীৱ খান্না আমাৰ ভাৰতৰ 51 সংখ্যক মুখ্য ন্যায়াধীশ হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন, কেন্দ্ৰীয় চৰকাৰে 2024 চনত তলৰ কোনটো ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে? So Union government granted classical language status to which one of the following language in 2024? So এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অসমীয়া। ঠিক আছে, তো আমি চাই লওঁ। আৰু এই 2024 চনত ভাৰত চৰকাৰে প্ৰায় পাঁচটা ভাষাক আমাৰ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে। তো সেই ভাষাকেইটা হৈছে মাৰাঠী, বেংগলী, আছামিজ, পালি আৰু প্ৰাকৃত। ঠিক আছে, এইকেইটা মনত ৰাখিব। সেই ভাষাকেইটা হৈছে মাৰাঠী, বেংগলী, আছামিজ, পালি আৰু প্ৰাকৃত। তো আমি এইটো কেনেকৈ মনত ৰাখিব পাৰোঁ যে মাৰাঠী, বেংগলী আৰু আছামিজ এইকেইটা আমি MBA কৈ পেলাই মনত ৰাখিব পাৰোঁ। হৈছেনে M for মাৰাঠী, B for বেংগলী এণ্ড A for আছামিজ। চ' MBA। দেন এইফালে দুটা P থাকিব। অ'কে, পালি এণ্ড প্ৰাকৃত PP। চ' ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। হাইফা তলৰ কোনখন দেশত অৱস্থিত এখন বিখ্যাত চহৰ? চ' ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ইজৰাইল। অৰ্থাৎ হাইফা যিখন চহৰ হয়, বিখ্যাত চহৰ, সেইখন আমাৰ ইজৰাইলত আছে। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন, চাবাহাৰ বন্দৰ তলৰ কোনখন দেশত অৱস্থিত? চাবাহাৰ পোৰ্ট ইজ লোকেটেড ইন হুইচ অফ দ্য ফ্লয়িং কাণ্ট্ৰি? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত এই চাবাহাৰ বন্দৰো অতি বিখ্যাত এটি বন্দৰ হয়। ঠিক আছে, তো এই বন্দৰটো আমাৰ ক'ত অৱস্থিত আছে? ইৰাণত। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন, শেহতীয়াকৈ বিশ্বৰ অষ্টম আশ্চৰ্য হিচাপে পৰিগণিত হোৱা অংকৰৱাট মন্দিৰ এই দেশতে অৱস্থিত। এই দেশতে মানে কোনখন দেশত অৱস্থিত হয় সুধিছে। দ্য অংকৰৱাট টেম্পল which recently became the 8th wonder of the world is located in which country? যিটো অংকৰৱাট টেম্পল আছে, বিখ্যাত টেম্পল, 8th wonder of the world হৈছে, তো সেইটো কোনখন দেশত আছে বুলি সুধিছে। তো এই প্ৰশ্নটো আমাৰ ADR এক্সামতো আহিছিল। ঠিক আছে, তো এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব কেম্বোডিয়া। অৰ্থাৎ কম্বোডিয়াত এই যি অংকৰৱাট টেম্পল, সেই টেম্পল তাতে অৱস্থিত আছে। অ'কে, তাৰ পিছৰ প্ৰশ্ন, 2023 চনৰ অক্টোবৰ মাহত শেষ নিশ্বাস ত্যাগ কৰা বিশান সিং বেদী এই খেলৰ লগত সম্পৰ্ক আছিল। বিশান সিং বেদী who passed away in October 2023 was related to this sport. তো যি আমাৰ বিশান সিং বেদী আছিল, তেওঁ কোনখন খেলৰ লগত জড়িত বুলি সুধিছে। তো শুদ্ধ উত্তৰটো হ'ব আমাৰ ক্ৰিকেট খেলৰ লগত। অ'কে, আমাৰ বিশান সিং বেদী ক্ৰিকেটৰ লগত জড়িত আছিল। তেওঁ 2023 চনত পাষ্ট ৱে হৈছে বা শেষ নিশ্বাস ত্যাগ কৰিছে। তাৰ পিছৰ প্ৰশ্ন, G20 কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইন which year G20 was founded? অ'কে, আমাৰ G20 কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বুলি সুধিছে। তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ 1999 চনত G20 প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, 2024 চনৰ G20 শীৰ্ষ সন্মিলনৰ সভাপতিত্ব কৰিব কোনখন দেশে? Which country will preside over G20 summit in 2024? অ'কে, চ' G20 2024 চনত G20 শীৰ্ষ সন্মিলনত কোনখন দেশে সভাপতিত্ব কৰিব বুলি সুধিছে। তো ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰাজিল। অ'কে, 2024 চনত ব্ৰাজিলে G20ৰ সভাপতিত্ব কৰিব। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন, কোনখন ভাৰতীয় ৰাজ্যত ৰেল লাইন নাই? Which Indian state does not have a railway line? অ'কে, চ' কোনখন ভাৰতীয় ৰাজ্যত আমাৰ ৰেলৱে নাই? চ' কোনখনত? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ছিকিম। অৰ্থাৎ আমাৰ ছিকিমত ৰেলৱে লাইন নাই, বাকীবোৰত ৰেলৱে লাইন আছে। অ'কে, চ' ইয়াৰ পিছৰ প্ৰশ্ন, 45 সংখ্যক G7 শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? Where was the 45 G7 summit held? অ'কে, চ' 45 G7 summit ক'ত হৈছিল বুলি সুধিছে। 45 G7 summit, তো এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্স। অ'কে, চ' 45 G7ৰ সন্মিলন হৈছিল বা G7ৰ সামিট হৈছিল, সেইটো ফ্ৰান্সত হৈছিল। তাৰ পিছৰ প্ৰশ্ন, লাৱনী আৰু তামাচা কোন ভাৰতীয় ৰাজ্যৰ লোকনৃত্য? লাৱনী এণ্ড তামাচা আৰ দ্য ফক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? তেওঁৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ। অ'কে, চ' মহাৰাষ্ট্ৰৰ এই লাৱনী আৰু তামাচা যি ডান্স আছে, সেই ডান্স আমাৰ মহাৰাষ্ট্ৰৰ হয়। আমি কেনেকৈ মনত ৰাখিব পাৰোঁ? ইয়াত চোৱা, ইয়াত তমাচাত মতাকাৰে মা আছে ন, তো মাচা, তো মা ফৰ মহাৰাষ্ট্ৰ, ইয়াত মহাৰাষ্ট্ৰটো মা আছে। তো এনেকৈ আমি মনত ৰাখিব পাৰোঁ, আৰু বাকীটো লাৱনী। তাৰ পিছৰ প্ৰশ্ন,
ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদৰ সৈতে জড়িত আৰ্টিকেল 17 অফ দ্য কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু যি ভাৰতৰ আমাৰ আৰ্টিকেল আছে হয় না প্ৰথম অৱস্থাত আমাৰ 395 টা আৰ্টিকেল আছিল পিছত এইটো সংখ্যা বাঢ়ি আছে বাৰু সো সেই ভাৰতীয় সংবিধানত যে 17 নং অনুচ্ছেদ সেই 17 নং অনুচ্ছেদ কিহৰ সৈতে জড়িত বুলি সুধিছে এই অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব এবলিশ্যন অফ আনটাচেবিলিটি অৰ্থাৎ অস্পৃশ্যতা বিলুপ্ত কৰা এই ভাৰতৰ সংবিধানৰ যে 17 অনুচ্ছেদ সেই 17 নং অনুচ্ছেদ অস্পৃশ্যতা বিলুপ্ত কৰাৰ সৈতে জড়িত আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদৰ সৈতে জড়িত আৰ্টিকেল 32 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু আমাৰ যি ভাৰতৰ সংবিধানৰ আমাৰ সংবিধানত যে আৰ্টিকেল 32 আছে সেই আৰ্টিকেল 32 কিহৰ লগত জড়িত বুলি সুধিছে তাৰ অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ অৰ্থাৎ সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ তাৰমানে আমাৰ যদি মৌলিক কৰ্তব্যসমূহ বা আমাৰ যি অধিকাৰ দিছে সংবিধানে সেই অধিকাৰসমূহ যদি আমি পোৱাৰ পৰা আমাক কোনোবাই শোষণ কৰিব খোজে তেতিয়াহ'লে আমি আইনৰ ওচৰত যাব পাৰো তো সেই কথাটো আমাৰ আৰ্টিকেল 32 আমাক বা আৰ্টিকেল বা অনুচ্ছেদ 32 আমাক সেইটো আইন দিছে ঠিক আছে তো সেইটো আমাক সুবিধা দিছে বা সেইটো আমাক ৰক্ষণাবেক্ষণ দিছে সেইটোকে কোৱা হৈছে সংবিধানিক প্ৰতিকাৰ অধিকাৰ আৰু সেইটো কাৰণে সেই 32 নং অনুচ্ছেদক আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰে কি কৈছিল হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কৈছিল বা সংবিধানৰ হাৰ্ট বুলি কৈছিল ইয়াৰ পিছৰ প্ৰশ্ন হৰ্ষচৰিত কোনে ৰচনা কৰিছিল হু ইজ দ্য অথৰ অফ হৰ্ষচৰিত তো অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব বাণভট্ট ঠিক আছে ইয়াত বন হৈছে বাণভট্ট হ'ব আমাৰ শুদ্ধ উত্তৰ বাণভট্ট হৰ্ষচৰিত ৰচনা কৰিছিল খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ পিছৰ প্ৰশ্ন কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে ঘৰ ৰেচন যোজনা আৰম্ভ কৰিলে হুইচ ষ্টেট বা ইউটি লাঞ্চড ঘৰ ৰেচন যোজনা তাৰ অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব দিল্লী অৰ্থাৎ দিল্লীয়ে ঘৰ ৰেচন যোজনা নামৰ যি স্কিম আছিল সেই স্কিম লঞ্চ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন কোনখন ৰাজ্যই ধনু যাত্ৰা পালন কৰে হুইচ ষ্টেট চেলিব্ৰেটছ দ্য ধনু যাত্ৰা ওকে সো ধনু যাত্ৰা এক অতি বিখ্যাত ফেষ্টিভেল নিচিনাই বুলি ক'ব পাৰি সো সেই ধনু যাত্ৰা কোনখন ৰাজ্যই পালন কৰে বুলি সুধিছে তো এই অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ওড়িশা ঠিক আছে অপচন এ ওড়িশাই ধনু যাত্ৰা পালন কৰে ঠিক আছে তো ইয়াৰ পিছৰ প্ৰশ্ন ইৰাণৰ মুদ্ৰা কি হোৱাট ইজ দ্য কাৰেন্সি অফ ইৰাণৰ মুদ্ৰা ইয়াৰ অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ইৰাণিয়ান ৰিয়াল অৰ্থাৎ অপচন বি ইয়াত নামটোৰ পৰাই গম পাব পাৰি যে ইয়াত নামতো সেই টকাৰ যি ইৰাণৰ যি কাৰেন্সি সেই কাৰেন্সিৰ নামতে ইৰাণী আছে তো এইটো অতি সহজ হৈ গ'ল হয় না আমি নামৰ পৰাই সেই টকাটোৰ সেই কাৰেন্সিটোৰ নামৰ পৰা আমি গম পাব পাৰো যে সেইটো ইৰাণৰ কাৰেন্সি বুলি বা ইৰাণৰ মুদ্ৰা বুলি তাৰ পিছৰ প্ৰশ্ন নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত সো নন্দা দেৱী যি নেশ্যনেল পাৰ্ক আছে সেই নেশ্যনেল পাৰ্ক ক'ত লোকেটেড বা ক'ত অৱস্থিত বুলি সুধিছে সো মনত ৰাখিব নন্দা দেৱী নেশ্যনেল পাৰ্ক আমাৰ উত্তৰাখণ্ডত অৱস্থিত ওকে আমাৰ নন্দা পিক বুলি এটা পিক আছে উচ্চ শিখৰ আছে নন্দা পিক তাৰ পিছৰ প্ৰশ্ন আৰু সেই পিকটো উত্তৰাখণ্ডতে আছে আৰু যে নন্দা দেৱী নেশ্যনেল পাৰ্ক সেই নন্দা দেৱী নেশ্যনেল পাৰ্কো আমাৰ উত্তৰাখণ্ডতে আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন ক্ষুদ্ৰ ব্যৱসায়ৰ ঋণৰ পদক্ষেপ আৰম্ভ কৰা হয় স্মল বিজনেছেছ লোন ইনিচিয়েটিভ ইজ ষ্টাৰ্টেড বাই যে ক্ষুদ্ৰ ব্যৱসায়ৰ ঋণ আছে সেই পদক্ষেপ কোনে আৰম্ভ কৰে বুলি সুধিছে তাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ফেচবুক ইণ্ডিয়া ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ 8ম সাধাৰণ সম্পাদক ওকে সো এই জেনাৰেল সেক্ৰেটাৰী অফ দ্য ইউনাইটেড নেশ্যনছ কোন ওকে সো ইয়াৰ অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব বেন কি মুন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ 8ম সাধাৰণ সম্পাদক হৈছে আমাৰ বেন কি মুন তো আজিলৈ ইমানে থ্যাংক ইউ গাইজ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব